প্ৰণাম জি কে প্ৰেক্ষাপটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজি আমি আমাৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আমাৰ যিহেতু মাঘ বিহু উৰুকা কালিলৈ, সেইকাৰণে আমি সেই উৰুকাৰ দিনা এখন আনন্দমূলক খেল আয়োজন কৰিছিলোঁ। সেই খেলখনৰ পুৰস্কাৰসমূহ কিনিবৰ কাৰণে বজাৰলৈ আহিছিলোঁ। এই ভোগালী বিহুৰ লগত সংগতি ৰাখি আমি এইখন খেল আয়োজন কৰিছোঁ। পুৰস্কাৰবোৰো ভোগালীৰ লগত সংগতি ৰাখিয়েই কিনিবলৈ আহিছোঁ। আৰু খেলখন কি হয়, কোনে কি পায়, সেই সকলোবিলাক আপোনালোকে আমাৰ ভিডিঅ'ত উপভোগ কৰিব পাৰিব। এতিয়া আমি খালি এই নাৰেংগীত এই বজাৰখন আমি দেখুৱাইছোঁ আৰু আমি বজাৰ কৰিবলৈ আহিছোঁ, লগতে আমাৰ নিজৰ বজাৰো কৰিবলৈ আহিছোঁ। গতিকে আপোনালোকে চাই থাকক আমাৰ ভিডিঅ'। কেইটা ল'বা? দুটা। এটা 10 টকা ফ্ৰী। এই মাছটো কিনিব যাম ন, তই মানটো আ। তিনটা মিলাই দে 50 টকা। নমস্কাৰ। আমাৰ শিলখাকু বিলপাৰ ভোগালী বিহু সমিতিৰ উদ্যোগত আমি এইবাৰ মাঘ বিহুৰ উৰুকা আজি এখন আমি খেলৰ আয়োজন কৰিছিলোঁ, উপহাৰ কুপন খেল। এইটো মানে এনেকুৱা হেৰি নহয়, মাৰুতি গাড়ী মটৰ চাইকেল পোৱা নহয়, এই বিহুৰ লগত জড়িত বস্তু পোৱা। আমাৰ প্ৰথম পুৰস্কাৰ আছিল হাঁহ এটা, কোমোৰা এটা। দ্বিতীয় মুৰ্গী এটা, আলু 1 কেজি। তাৰপিছত ভকুৱা মাছ এটা আৰু এটা ৰৌ মাছ। এনেকৈ গৈ গৈ প্ৰায় 10টা। কাঠ আলু, গুড় আৰু বৰা চাউল, জহা চাউল, কণী 1 প্লেট। আজি আমাৰ গ'ল আৰু শেষ পৰ্যায়। এই আৰু প্ৰায় 15-20টামান টিকেট আছে। গতিকে আমাৰ এইসকল সকলো আমাৰ পূব বৰবাৰী উন্নয়ন সমিতিৰ আমাৰ মেম্বাৰ, তেওঁলোকে সদায় আৰু কিমান মাটিৰ লগত যুঁজিব, এইবাৰ খেলৰ লগতে যুঁজিব, এইবুলি আমি এই খেলটো পাতিছোঁ। আৰু ৰাইজে অভূতপূৰ্ব সঁহাৰি দিছে। গতিকে আমি আশা ৰাখিছোঁ, গতিকে বহুত দুখৰ মাজত শিলখাকুৰ ৰাইজে, শিলখাকু বিলৰটো পানীতকৈ মানুহৰ চকু পানী বেছি হৈ গ'ল। তথাপিও এই খেল, এইবিলাক ভোগালী অকণ আনন্দ কৰিবলৈ আমি মনস্থ কৰি এই খেল পাতিলোঁ। গতিকে আপোনালোকৰ সকলোলৈকে আমি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কোনোবা যদি আমাৰ এই টিকেট লোৱা নাই, তেওঁলোককো শুভেচ্ছা দিছোঁ। আৰু যিসকলে লৈছে তেওঁলোককো শুভেচ্ছা দিছোঁ। আপোনালোকে ভিডিঅ' চাই থাকিলে গোটেই বস্তু পাই যাব। আজি কাৰ ভাগ্যত আজি আমেৰিকাৰ হাঁহ, কেৰেলাৰ নাৰিকল, গড়গাঁৱৰ কাঠ আলু, গড়গাঁৱৰ হ'ল গুড়। আপোনালোকে চাই থাকিব, পিছৰখিনি আমি ক'ম বাৰু। পেলাই দিব জানো পাৰিবা ভৰি পিছফালে খামুচিবা পিছলা
নাচনি যিমানৰ নাচনি পইচা নাই আজিহে বুজি পাম অনুৰোধ জনাইছোঁ আহক আমি খন্তেক পিছতেই আমাৰ আজিৰ খেল আৰম্ভ কৰোঁ গতিকে আহক 20 টকাত মাত্ৰ আপোনালোকৰ ভাগ্যখন আপোনালোকে পৰীক্ষা কৰক জেচিপি উলিয়াই দিছি যিসকলে এতিয়াও টিকেট লোৱা নাই মনে মনে ভাবি আছে গতিকে তেওঁলোকক অনুৰোধ জনাইছো আমাৰ হাতত মাত্ৰ 5টি টিকেট বাকী আছে মাত্ৰ 5টি টিকেট এই 5টি টিকেটৰ পাছতে আমি খেলৰ আৰম্ভ কৰোঁ এতিয়া আমাৰ হাতত মাত্ৰ কেইটামান টিকেট আছে টিকেট আনিব লাগিব এই টিকেট কেইটাৰ মাজতে ভাগ্যৱানজন আছে লৈ লওক টিকেট লৈ লওক বাংলাদেশৰ পৰা মুক্তিটো হয়তো আপোনালোকৰ ভাগত পৰিব পাৰে এইটো লৈ লওক এইটো হাঁহ দীঘলী পুখুৰীৰ পৰা উঠাই লৈ আহিছে দীঘলী পুখুৰীত ই সাঁতোৰ শিকাই আছিল আমি লৈ গুচি আহিলোঁ বানপানী যে হয় বানপানী হয়ে আসামতো বানপানী হয় আমেৰিকাতো হয় গতিকে বানপানী কোনে বাধা দিব মাটি তোলোৱাই এই আলু আলু কাঠ আলু মাত্ৰ 20 টকা আৰু আমাৰ হাতত বেছি টিকেট নাই মাত্ৰ 5টা টিকেট আছে গতিকে যিসকলে ল'ম বুলি ভাবি আছে তেওঁলোকে আহি নিজৰ টিকেটটো সংগ্ৰহ কৰে যে আহক ৰাইজ আহক আহক এটা হাঁহ আৰু এটা কোমোৰা মাত্ৰ 20 টকাত পাই আছে আহক আপুনি বৰবাৰী বজাৰত যাওক এটা হাঁহৰ দাম 700 টকা গতিকে আপোনালোকে বৰবাৰী নোযোৱাকৈ যদি 20 টকাত আপোনালোকে পৰীক্ষা কৰক আপোনাৰ ভাগ্যত আছে যদি আপুনি লৈ যাব পাৰিব আমাৰ প্ৰথম পুৰস্কাৰ এটা হাঁহ আৰু কোমোৰা আছে মাত্ৰ 2টা টিকেট বাকী আছে আপোনালোকে লৈ যাওক আজিৰ ভাগ্য পৰীক্ষা চাওক আহক আহক জহা চাউল 2 কিলো বৰা চাউল 1.5 কিলো নাৰিকল 2টা গুড় 1 কিলো আৰু কাঠ আলু 1 কিলো আমি নিমন্ত্ৰণ জনাইছো আমাৰ শিলখাকুৰ বিলপাৰ কেন্দ্ৰীয় কৰ্ণধাৰ কমিটিৰ সাধাৰণ সম্পাদক চন্দন গোস্বামী দেৱ যে গোস্বামী দেৱক আমি প্ৰথমেই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ এই সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ এই সমিতি একেবাৰে ওতঃপ্ৰোতভাৱে লাগি থকা আমাৰ বাবলু ৰাভাক অনুৰোধ জনাইছোঁ আমি গোস্বামী দেৱক খেলখনৰ আৰম্ভণিতে আমাৰ ৰাইজক উদ্দেশ্যি দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ আৰু ভোগালী বিহুৰ লগত এই খেলখনৰ কি সংগতি আছে সেইটো তেখেতে ক'ব গতিকে কিমান আৰু ভিতৰুৱাকৈ কিমান মই অৱশ্যে জনাম নাছিলোঁ এতিয়া গম পাইছিলোঁ আগতে ভিডিঅ' হৈছিলে তথাপিও এতিয়া উপহাৰ ফল গ্ৰহীতাসকলৰ মনৰ আৰু দীৰ্ঘৰ প্ৰতীক্ষাৰ অন্ত পেলাই এই মুহূৰ্ততে খেলৰ উপহাৰ সামৰি কৰা হ'ব এই মুহূৰ্তত এই উপহাৰ খেলৰ শুভাৰম্ভণি কৰা বুলি মই ঘোষণা কৰিলোঁ আৰু এয়া উপহাৰ খেল আৰম্ভ কৰা হ'ব গোটেই ৰাইজ আমি এটা চিন্তাত দিন কটাবলগীয়া হৈছে আমাৰ যুদ্ধ চলি আছে যে বহুখিনিতো আমাৰ ইতিমধ্যে ভাঙি দিলে আৰু ভাঙিব নেকি এই এটা সংকাত আমি আছোঁ গতিকে এইটো যাতে ইমানতে সমাপ্তি হয় আৰু যিসকলক ইতিমধ্যে উচ্ছেদিত কৰিলে তেওঁলোককো যাতে চৰকাৰে অকণমান সংস্থাপন দিয়ক এইলৈ আমি আমাৰ গোস্বামী
এয়া যোগাই দিব সৰু সৰু ল'ৰা ছোৱালীকেইটাই ল'ব এয়া দশম প্ৰথম ডিজিটটো ঘোষণা কৰিছো প্ৰথম ডিজিট ছয়কে চাই দিব আকৌ সময় ইয়াত দি দিয়ক দ্বিতীয়টো চাম দ্বিতীয় 84 এবার কি আছে ভাগ্য ঠিক আছে আপোনালোকে চাওক প্ৰথম আমাৰ এতিয়া দ্বিতীয় ডিজিটটো টানিব আমাৰ লিটল ৰাজবংশী দ্বিতীয়তে আহিব উঠোৱা এতিয়া থাৰ্ড ডিজিটটো টানিব আমাৰ এই সৰু ভণ্টিজনীয়ে যিকোনো এটা উঠোৱা লিগেল খেল আহক ৰাইজ ভাগ্য পৰীক্ষা কৰক এতিয়া সংখ্যা কওক কিমান আছে কাৰ হাতত আছে টিকেট 912 কাৰ হাতত আছে কিমান নম্বৰ হ'ব 7 নম্বৰ আহি আছে কাৰ ভাগ্যত আছে নাজানো দেই তিতাবৰৰ জহা চাউল বনালে 1 কিলোমিটাৰলৈকে ওলাই থাকে তিতাবৰৰ জহা চাউল বঢ়িয়া কাৰ ভাগ্যত লাগিছে নাজানো দেই ই আছে জহা চাউল বনালে আমি 1 কিলোমিটাৰ দূৰৰ পৰা গম পাম এবাৰ আহিল 5 নম্বৰ পুৰস্কাৰ কি আছে এক প্লেট কণী কাৰ ভাগ্যত আছে চাওক এক প্লেট কণী এইটো বাহুবলী কণী নাইন দিয়ে আৰম্ভ হৈছে নাইন এটা উলিয়া এটা এই পানীলে হা গৈ আছে উঠি আহা তোমাৰ ভাগ্য পৰীক্ষা আমাৰ সন্মুখত তিনি নম্বৰ যাৰ ভয়ত বৰ পলাই এই ভকুৱা এইবাৰ 3 নম্বৰ
3 নম্বৰ কাৰ ভাগ্যত আছে ভগৱান জানে। নাজানো আৰু দেই কাৰ ভাগ্যত আছে। নিকালো এটা ৰঙা নীলা কুকুৰা আনিছো। কাৰ ভাগ্যত মুৰ্গী নাই। এই 9 মই লাকি দেই। 9টো লাকি মানুহ। এইটো কোনে পাব? আৰু এটা সংখ্যা আছে। কণী দম দি মাতি আনি পেলাই দিছো বহি কি ৰাখি মানুহ আৰু মানুহজন আছে প্ৰথম পুৰস্কাৰ কাৰ ভাগ্যত আছে জানো? এটা দিন 2 নম্বৰ দিনটো আৰু 3 নম্বৰটো কোমোৰা হাঁহে নে নাহাঁহে চাওক। আজি আপোনাৰ ভাগ্য পৰীক্ষাত কোমোৰাই হাঁহি আছে। আজি প্ৰথম পুৰস্কাৰ হাঁহ আৰু কোমোৰাৰ মালিক। লাবণ্য দেৱীয়ে পাইছে। বহিখনি দেখি পোৱা নাই। তুমি বহি লৈ লৈছা অনলাইনত বহি লৈ হাঁহ পাই গ'ল। গতিকে লাবণ্য দেৱী বাইদেউক ধন্যবাদ জনালো। তেওঁ লাকি মানুহ, লাকি মানুহ। তেওঁ আহিম আহিম বুলি ভাবি থাকোঁতে লাষ্ট টাইম আহি পেলাই হাঁহটো লৈ গুচি। এতিয়া আমি
যিসকল লোকে পুৰস্কাৰ পাইছে আৰু ইয়াত থকাখিনিয়েতো এতিয়া নিবই, নথকাখিনিয়ে 5টা বজাৰ আগত নম্বৰটো লিখি দি দিয়া এইটো বুঢ়াপাৰৰ ডাঙৰটো, এইটো এই লগত হাঁপৰি সাংঘাতিক বস্তু। ই নানা চকলে থকা মানুহকো নচোৱাইগে। এইটো খেল নহয়, এইটো খেল ইতিমধ্যে হৈ গৈছে। এইটো হ'ল হায়েষ্ট টিকেট চেলাৰ এইটো হৈছে বুঢ়াপাৰৰ ডাঙৰটো। সাৱধান, খোলোতে সাৱধান, কিন্তু ডেঞ্জাৰ বস্তু। এতিয়া আমি পুৰস্কাৰ বিতৰণী এই পুৰস্কাৰটো আমি ৰাখিছিলোঁ যিজনে আমাৰ এই টিকটটো হায়েষ্ট চেল কৰে, যিজনে হায়েষ্ট টিকট চেল কৰে সেইজনৰ কাৰণে এই গোপন পুৰস্কাৰটো। চিক্ৰেট মালটো যিজনে হায়েষ্ট, আমি আজি ঘোষণা কৰিছো এই গোপন পুৰস্কাৰৰ ভাগ্যৱান জন কোন? এইজন হৈছে ৰাজু নাথ। তেওঁ সম্পূৰ্ণ 5খন বহি বিক্ৰী কৰিছে, তাৰমানে 25,125টা টিকেট তেওঁ বিক্ৰী কৰিছে। গতিকে সেইকাৰণে আমি তেখেতক উৎসাহ যোগাইছো। কিন্তু আমি লিখি দিছো যে আমাৰ গাত জগৰ নাই, হেণ্ডেল উইথ কেয়াৰ, কানি ডেঞ্জাৰ মাল। আমাৰ কমিটি হাতত এৰি দিয়াৰ পাছত কিবা অঘটন ঘটালে আমাৰ গাত দায়িত্ব নাই। আৰু এতিয়া আমি মাইকটো আমাৰ ৰাজুনাথলৈ দি তেওঁ আজি পুৰস্কাৰটো পাই কেনেকুৱা লাগিছে, আৰু কি বা আছে তেওঁ মনে কি বা ধৰিছে এইটো আমাক কওক। আজি একচুৱেলি আমি ভবা নাছিলোঁ যে এই খেলখন আমি পাতিম বুলি। আজি বহু 2-3 বছৰৰ পৰা আমি বহুত ইয়াতে আমি সুখে সুখে আছিলোঁ। গতিকে এই বছৰ আমি অকণমান মনবোৰ ভাল লাগিবৰ কাৰণে আমি সীমিতকৈ এখন কুপন খেল পাতিলোঁ। গতিকে কুপন খেলত যথেষ্ট আমাৰ সকলোখিনি অঞ্চলৰ ৰাইজে আমাক সহায় কৰিছে। গতিকে আমি প্ৰথমবাৰ আমি যিখিনি পুৰস্কাৰ আমি আগবঢ়ালোঁ, হয়তো আপোনালোকে সকলোৱে জ্ঞাত। এই পুৰস্কাৰখিনি লৈ আজি বিহু কমিটিৰ সম্পাদক ডাঙৰীয়া আৰু এই কমিটিৰ তৰফৰ পৰা মোক এটা বঁটা প্ৰদান কৰিছিল, তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো আমি তেখেতক খুলিবলৈ অনুৰোধ জনাইছোঁ, কাৰণ ৰাইজক ইচ্ছুক হৈ আছে। দেখুৱাই দিলে আমি ভাল পাওঁ। এই প্ৰথম পুৰস্কাৰটো কোনে ল'ব? লকডাউনতো মানুহে লাইন পতাই দিছে, ধেমালি বস্তু নহয়। ঘটনা কৰি দিব যাবলৈ ধৰিছে বা কি জিনিছ মাতি দিওঁ। নাম কি? আমি শুই চাওঁ। ভালে লাগে বাৰু, আমাক পুৰস্কাৰটো দেখুৱালে আমি প্ৰত্যেক ক্ষেত্ৰতে সহযোগিতা কৰোঁ। আমাৰ বৰঞ্জিয়ে এই পুৰস্কাৰটো আমাৰ নাই ইয়াক দিয়া গাঁও দেখি
আমি ধীৰেন দাসক ধন্যবাদ জনালো কেনেকুৱা লাগিছে পুৰস্কাৰটো পাই ভালে লাগিছে খেলখন মানে কেনেকুৱা লাগিছে? খেলখনো বঢ়িয়া হৈছে এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ এই প্ৰথম খুবেই ভাল লাগিছে দাদাই কিন্তু দাদাই মোক জোৰ জবৰদস্তি টিকেটটো দিয়াৰ দৰে হৈছিলে সেইকাৰণে মই লৈছিলোঁ ল'ৰাটোৱে মানে পাম এটা বল খনি খাবলৈ পাম এটা খালেতো নহ'ব নহ'ব আমি বহুত আছো কমে মিনিমাম 15টা কাৰণে মই কি কৰিলোঁ এক প্লেট কৰি মই কমিটিক দি থলোঁ আমাৰ ধীৰেন দাসৰ ধন্যবাদ থাকিল তেওঁ কমিটিলৈ পাইছে আমি এতিয়াই জইন কৰিছোঁ ठीक है धन्यवाद वो हम लोग का वो एवरी स्टेप में कोऑपरेट कर रहा है आज उसकी कैसा लगा थोड़ा बोल दे मैं इसको दे दिया बहुत अच्छा लगा পুৰস্কাৰ মই পাইছোঁ थैंक यू we wish in future we wish your cooperation in our every step of our community 9 number to thank you পাইছে এরে ভালো নো এই সিঙ্গি যাব ওই চলো ও 4 নম্বৰ তলৰ পৰা 4 নম্বৰ এই কোন কেনে খাব মাঘ বিহু খাব লাগিব হে বিলাক চল কোনে পাইছে ময়ে কৰিছো কা হেতু নামটো চোৱা না এইটো মাখি সোমাই এ মোৰ নহয় বোলে বেলেগ হয় এইটো মুছাহাৰী হা মৌনে বকুৱা আমাৰ হয় হেৰ কা নামটো কা দিছিলা এই হেৰি কৰা নিজৰ নামটো এতিয়া লিখি দেচোন না নিলিখো মই পেমেন্ট মই কৰিছো কুপনৰ মূল্য আছিল 20 টকা এই 20 টকা মাত্ৰ তেওঁ এটা ৰাঙলী ৰৌ চাইডাল ওলাই চাইডাল 60 পুৰস্কাৰ হিচাপে তেওঁ পাইছে গতিকে এইটো তেজাল ভক্ৰ এটা পাইছে যিটো তেজাল ভক্ৰ আমাৰ ফিল্ডখনত ঘূৰি থাকে আৰু ৱাটাৰ মাষ্টাৰ সংখ্যা এতিয়া এই তেজাল ভক্ৰ আহিব আমাৰ মাননীয় মুছাহিদা তেখেতক আমাৰ এই পুৰস্কাৰটো প্ৰদান কৰিব আমাৰ ফিল্ডখাকু ফিল্ডৰ ভোগালী বিহু সমিতিৰ সভাপতি মহোদয় আমি অনুৰোধ জনাইছোঁ তেওঁক পুৰস্কাৰটো প্ৰদান কৰক ধন্যবাদ ইয়াতে ৱাটাৰ মাষ্টাৰ ভমাই দিছে আৰু তেওঁ আপোনাৰ কেনেকুৱা লাগিছে আজি পুৰস্কাৰটো পাই কওকচোন মই প্ৰত্যেকবাৰে পাওঁ কিন্তু এটা ছাগলীৰ অলপ ভোক লাগিছে ছাগলী দিব লাগিছে ঠিক আছে অহাবাৰ কামনা কৰিলোঁ খেলিম ঠিক আছে অহাবাৰলৈ আমি ছাগলীৰ ব্যৱস্থা কৰিম আপুনি যিহেতু ভাগ্যৱান গতিকে আপোনাক ধন্যবাদ আপুনি যে আমাৰ পৰা ইমান যে পুহি ৰখা ফিল্ডখাকুবিলাক ৰৌ মাছটো আপুনি লৈ গৈছে ধন্যবাদ প্ৰিয় দৰ্শক আপোনালোকে আমাৰ ভোগালী উপলক্ষে আয়োজন কৰা লটাৰী খেলখন দেখিলে আৰু কোনে কোনে কি প্ৰাইজ পালে সেয়াও দেখিলে শেষত আমাৰ এজনে দুটাকৈ প্ৰাইজ পাইছিলে ছেকেণ্ড প্ৰাইজটো পাইছিল আৰু পঞ্চম প্ৰাইজটো কণী 1 প্লেটো পাইছিল কিন্তু তেওঁ সেই কণী 1 প্লেট কমিটিক অফাৰ কৰিলে কমিটিক আকৌ তেওঁ উল্টাই উপহাৰ দিলে আৰু এতিয়া আমি খেল শেষ হোৱাৰ পাছত সকলোৱে বহি তেওঁ সেই থৈ যোৱা সেই কণী সকলোৱে খাইছে বইল কৰি আৰু আমি চাহ খাইছোঁ আটাইকেইজনে আৰু আমাৰ এই ভিডিঅ' চাই আপোনালোকে কেনেকুৱা পালে আমাক জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ যিসকলে চাব তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে পুনৰ শ্ৰদ্ধাৰে আজিলৈ আহোঁ